নমস্কাৰ মই ঋতুস্মিন শৰ্মা মই যদি কওঁ যে সূৰ্যই এতিয়াৰ পৰা ৰাতিও পোহৰ দিব মই যদি কওঁ যে সুইচ টিপিলেই পোহৰ দিব চন্দ্ৰই আপুনি জানো বিশ্বাস কৰিব কিন্তু এনে সপোন এতিয়া বাস্তৱত ৰূপায়িত হোৱাৰ দিশে আগবাঢ়িছে এদিন এনে এখন পৃথিৱী আহিব য'ত দিন ৰাতি বুলি একো কথাই নাথাকিব কিন্তু ই কেনেকৈ সম্ভৱ হ'ব বাৰু ৰাতি ওলাব সূৰ্য দিনত পোহৰ দিব জোনবায়ে পৃথিৱীত নাথাকিব অন্ধকাৰ কালিলৈকে যিবিলাক সাধুকথাৰ কাহিনী আছিল আজি বাস্তৱত পৰিণত কৰাৰ সপোন দেখিছে বিজ্ঞানীসকলে পৃথিৱীত ৰাতি নহ'ব দিনত ওলোৱা সূৰ্য আৰু ৰাতি ওলোৱা চন্দ্ৰই এতিয়াৰ পৰা 24 ঘণ্টাই ডিউটি কৰিব লাগিব অমাৱস্যা অতীত হ'ব পোহৰৰ কাৰণে এতিয়াৰ পৰা না সূৰ্যৰ কাৰণে অপেক্ষা কৰিব লাগিব না জোনবাইৰ বাবে ৰৈ থাকিব লাগিব কাৰণ বিজ্ঞানীসকলে এনে এটা সূৰ্য আৰু এনে এটা চন্দ্ৰ নিৰ্মাণ কৰিছে যাৰ দিন ৰাতি বুলি কোনো কথা নাথাকিব 24 ঘণ্টাই পোহৰ বিলাব পিছে ক'ত এই বিস্ময়কৰ নিৰ্মাণ কাৰ্য চলি আছে বাৰু কোন দেশত বিজ্ঞানীসকলে সময় চক্ৰ সলনি কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে ক'ত পৃথিৱীৰ বৃহৎ চমৎকাৰ সৃষ্টিৰ কুচকাৱাজ চলিছে আহক আপোনাক লৈ যাওঁ এটা বিশেষ বিজ্ঞানগাৰলৈ বিশ্বাস হোৱা নাই যদি চাওক চীনৰ এই বিশেষ বিজ্ঞানগাৰটো য'ত চমৎকাৰ সৃষ্টিৰ প্ৰয়াস চলি আছে ইয়াত কৃত্ৰিম সূৰ্য বনোৱা হৈছে ঠিক সেই ধৰণৰ সূৰ্য যিটো আমি আকাশত দেখোঁ ৰিম'ট কণ্ট্ৰলৰ বোতাম টেপিলেই সূৰ্যই পোহৰ দিব এতিয়া চীনৰ একাডেমি অফ ছায়েন্সৰ বিজ্ঞানীয়ে এই প্ৰজেক্ট আৰম্ভ কৰিছে ইনষ্টিটিউট অফ প্লাজমা ফিজিক্সৰ বিজ্ঞানগাৰত ইয়াৰ টেষ্টিং চলিছে ইয়াৰ নাম হৈছে এক্সপেৰিমেণ্টেল এডভান্স ছুপাৰ কণ্ডাক্টিং টোকামক চমুকৈ ইষ্ট এই কৃত্ৰিম সূৰ্যই আচল সূৰ্যৰ দৰেই পোহৰ দিব যেতিয়াই মন যায় এই সূৰ্যক ছুইচ অন কৰিব পাৰিব মন গ'লেই ছুইচ অফ কৰিব পাৰিব যেন সূৰ্য নহয় এটা বাল্বহে यदि ये जो खबर आई है और ये यदि सच्ची खबर है तो ये एक प्रकार हम कह सकते हैं बड़ी उपलब्धि है ये चीन वालों की और साथ में हम ये भी कह देते हैं कि अभी जिस प्रकार से ये प्रायोगिक तौर पे है इसका अभी आप इसको बना करके इसका उपयोग लाएं उसमें शायद ज़्यादा समय लगने वाला है इतनी जल्दी ये शायद ना भी हो पाए पर एक जो कोशिश अन्य बहुत दिनों से चल रही थी तो उसमें इन्हें सफलता मिली हुई है কেৱল কৃত্ৰিম সূৰ্যই নহয় কৃত্ৰিম চন্দ্ৰও নিৰ্মাণ কৰি আছে চীনে যাৰ জৰিয়তে নিশা যিকোনো স্থান উজ্বলাই তুলিব পৰা যাব চীনে দাবী কৰিছে 2022 চন পৰ্যন্ত নিৰ্মাণ হ'ব কৃত্ৰিম চন্দ্ৰৰ কথা কম তাৰ আগতে কৃত্ৰিম সূৰ্যৰ দুটামান কথা ক'ব বিচাৰিছোঁ আচল সূৰ্যতকৈ ছগুণ বেছি গৰম হ'ব নকল সূৰ্য প্ৰকৃত সূৰ্যৰ উষ্ণতা 1.5 কোটি ডিগ্ৰী সেলসিয়াস নকল সূৰ্যৰ উষ্ণতা 10 কোটি ডিগ্ৰী সেলসিয়াস হ'ব अभी देखिए असली सूरज और चीन की जो है ऊर्जा जो सूरज की जो बात हो रही है तो उसमें यह है कि वो अभी प्रायोगिक तौर पे है और वो बहुत छोटी ऊर्जा है वो एक परीक्षण जो है उन्होंने प्रयोग किया है वो सफल हुआ है पर उसको अभी हम कमर्शियल तौर पे यदि वो यूज़ करना चाहेंगे कि उससे हम ऊर्जा बना करके फिर और लोगों को ऊर्जा दें तो वो शायद इतनी जल्दी उसको आने में शायद टाइम और ज़्यादा टाइम लगेगा কিন্তু চীনে কিয় বনাইছে কৃত্ৰিম সূৰ্য চীনক আচলতে বেছি ঊৰ্জা শক্তি লাগে কাৰণ আসল সূৰ্যৰ পৰা 24 ঘণ্টাই ঊৰ্জা শক্তি আহৰণ কৰিব নোৱাৰে চীনক লাগে 24 ঘণ্টাই ঊৰ্জা শক্তি यदि आप खाली ऊर्जा की बात करते हैं तो ये बहुत ही क्लीन स्वच्छ ऊर्जा है क्योंकि आप यहाँ से इसमें से हाइड्रोजन से हीलियम बना रहे हैं और हीलियम के बनाते समय आपको ये ऊर्जा मिल रही है तो बड़ी प्राकृतिक चीज़ है पर इसके साथ में ये होने वाला है कि आपकी जो बिजली जो है जो इससे ऊर्जा मिल के हम बिजली बनाएंगे वो बहुत सस्ती भी हो जाएगी जब जैसे यदि ये कमर्शियल तौर पर यदि प्रयोग ये सफल होता है तो চীনৰ বিজ্ঞানীসকলৰ দাবী কৃত্ৰিম সূৰ্যৰ পৰা গ্ৰীণ এনাৰ্জি লাভ কৰিব চীনে কিন্তু প্ৰশ্ন উঠিছে চীনৰ এই প্ৰয়াস
প্ৰকৃতিৰ বাবে কিমান সুৰক্ষিত হ'ব। ইফালে চীনক লাগে কৃত্ৰিম চন্দ্ৰ। কৃত্ৰিম চন্দ্ৰই 4 গুণ বেছি পোহৰ দিব আচল চন্দ্ৰতকৈ। ষ্ট্ৰীট লাইটৰ তেতিয়া প্ৰয়োজন নহ'ব। ছেটেলাইটৰ দৰে নিয়ন্ত্ৰণ কৰিব পৰা যাব কৃত্ৰিম জোনবাইক। চীনৰ চেংগু চহৰৰ ওপৰৰ কক্ষপথত এই যাদুকৰী চন্দ্ৰটো স্থাপন কৰা হ'ব। আৰম্ভণিতে কেৱল চেংগু চহৰতে পোহৰ দিব কৃত্ৰিম চন্দ্ৰই। वो नेचुरल सैटेलाइट तो मून है जो पृथ्वी से 3,80,000 किलोमीटर की दूरी पर है और ये जो है मात्र 500 किलोमीटर की दूरी पर है। तो लो ऑर्बिट सैटेलाइट तो है और चूंकि इसकी दूरी कम है इसलिए स्वाभाविक है कि जब ये इल्यूमिनेट लाइट को जब ये रिफ्लेक्ट करेगा उस शहर पर तो उसकी चमक 8 गुनी अधिक होगी। চীনে সকলো ক্ষেত্ৰত 1 ইঞ্চিকৈ আগবাঢ়ে আৰু এই চীনৰে সপোন এতিয়া কৃত্ৰিম চন্দ্ৰ আৰু কৃত্ৰিম সূৰ্য। এটা চন্দ্ৰই 80 কিলোমিটাৰ ব্যাসাৰ্ধত পোহৰ বিলাব। চীন যদি সফল হয় তেন্তে নিজৰ সূৰ্য নিজৰ চন্দ্ৰ থকা একমাত্ৰ দেশ হ'ব ৰঙা চীন। चूंकि एक शहर में स्ट्रीट लैंप पर जो उसका कॉस्ट आता है वो आता है $170 मिलियन। तो अगर उस शहर को जिस चेंगटू शहर की बात ये कर रहे हैं अगर उस शहर को भी ये रोशनी प्रोवाइड कर देते हैं उस तरह से ये रिफ्लेक्ट करा करके तो $170 मिलियन की बचत इनको होगी।